সেই মুহূৰ্তত উপস্থিত আছোঁ লখিমপুৰ জিলাৰ গুণাৱতীত আৰু লখিমপুৰ জিলাৰ গুণাৱতীত দুদিনীয়া কাৰ্যসূচীৰে আজি ৰাসলীলা শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰিছে। আৰু মোৰ সৈতে ইয়াৰে বিষয়ববীয়া আছে উদযাপন সমিতিৰ বিষয়ববীয়া মই কথা পাতিব যত্ন কৰিম। কি ক'ব কেনেদৰে উদযাপন কৰিছে আপোনালোকৰ ইয়াৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা? জয়তে আপোনালোকৰ চেনেলৰ আমি আমাৰ গুণাৱতী আঞ্চলিক কৃষ্টি সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আমি বিগত বৰ্ষৰ দৰে এইবছৰ আমি গুণাৱতী আঞ্চলিক কৃষ্টি সংঘৰ উদ্যোগত গুণাৱতী অঞ্চলত বৃহৎভাৱে শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা উদযাপন কৰিছোঁ। এয়া আমাৰ আজি দ্বিতীয় নিশা নিবেদন। গতিকে যোৱাকালি আমি প্ৰথম নিশাত ৰাইজৰ যথেষ্ট অহাৰি পাইছোঁ, অভূতপূৰ্ব অহাৰি পাইছোঁ আৰু আজিও সমূহ ৰাইজে আহি আমাক সহায় সহযোগ কৰা আমি দৃষ্টিগোচৰ হৈছোঁ। গতিকে আমাৰ প্ৰথম নিশা আমি লখিমপুৰৰ কংক অভিনয় কৰিবলৈ আহিছে। আজিতো নগাঁৱৰ ডক্টৰ ঘনশ্যাম তাইত কংক অভিনয় কৰিব আৰু ঢকুৱাখানাৰ হেমন্ত তাইত একেতো আজি অভিনয় কৰিব, কালকেতো কৰিব। আমাৰ বৰ্ষা গগৈ, দৈৱকী, পলাশ বৰুৱা, বসুদেৱ। ৰাইজৰ অহাৰি কেনেকুৱা হৈছে আপোনালোকৰ ইয়াত? যথেষ্ট অভূতপূৰ্ব অহাৰি পাইছোঁ আমি। আমাক এনেকৈ যে ৰাইজে অঞ্চলবাসীয়ে মৰম চেনেহ আখলি লৈছে, এইবাবে আমি সমূহ অঞ্চলবাসী ৰাইজলৈ আমাৰ গুণাৱতী আঞ্চলিক কৃষ্টি সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। প্ৰথমতে আমাৰ স্থানীয় ৰাইজক গুণাৱতী ৰাইজক ধন্যবাদ জনাইছোঁ, সমূহ কলা কুশলীক। আচলতে আমাৰ এটা অঞ্চলৰ এটা পুৰণি অনুষ্ঠান ইয়াৰ ৰাস মহোৎসৱ। প্ৰত্যেক বছৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাস পূৰ্ণিমাত অনুষ্ঠিত কৰা হয়। মাজতে অৱশ্যে কিছু বছৰ কিবা কাৰণত হয়তো অনুষ্ঠিত কৰা নাছিলে। যোৱা বছৰৰ পৰা আকৌ ধাৰাবাহিকতা ৰক্ষা কৰি এয়া অনুষ্ঠিত কৰিছে। যোৱা বছৰ মই কংসৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ আৰু সেইবেলিও এই ৰাইজৰ লগত সহযোগ কৰি কংসৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। খুবেই ভাল লাগে। মই ইয়াৰে ল'ৰা আছিলোঁ, আজি কৰ্মসূত্ৰে হয়তো কিছু আঁতৰত আছোঁ ইয়াৰ পৰা, কিন্তু তৎসত্ত্বেও বছৰেকীয়া অনুষ্ঠানত আহি ইয়াতে অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে নথৈ আনন্দিত আৰু খুব সুখ অনুভৱ কৰোঁ আৰু সমূহ ৰাইজক লগ পাওঁ। আমাৰ কলা কুশলী, ডেকা গাভৰু সকলোৱে আহি ইয়াতে অংশগ্ৰহণ কৰে। হিয়া উজাৰি সকলোৱে আচলতে খুব উলহ মালহেৰে আমাৰ যি বছৰেকীয়া ৰাস অনুষ্ঠান, এইবেলি দুদিনীয়াকৈ ৰাস অনুষ্ঠান অনুষ্ঠিত কৰিছে। যোৱাকালি প্ৰথম নিশাৰ নিবেদন ইতিমধ্যে হৈ গৈছে, আজি দ্বিতীয় নিশাৰ নিবেদন। এতিয়া সাজু হৈছোঁ আৰু আজি নিশাটোৰ কাৰণে। হয়, মিছা, অতি মিছা। যি দৈৱকীৰ আজি বিয়াৰ বিপুল আয়োজন, কোনে কয় সেনে সময়তে দৈৱবাণী। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব কংসক অৱলীলাক্ৰমে। মিছা, অতি মিছা। ভগৱানৰ ৰাসলীলা আমাৰ জন্ম জেগাত বহুত দিনৰ পাছত যোৱাবাৰো কৰিছোঁ। ৰাইজৰ সহযোগিতাত ভালকৈ সম্পন্ন হোৱাটো আমি কামনা কৰি যিমান পাৰে চেষ্টা কৰিম বুলি ভাবিছোঁ। আজি কেনেকুৱা হ'ব বুলি ভাবে? আজি ভালেই হ'ব লাগে। যোৱাবাৰো কৰিছোঁ। যোৱাবাৰ বহুত বিৰতিৰ পাছত আকৌ আমাৰ যোৱাবাৰৰ পৰা আকৌ আৰম্ভ হৈছে ৰাসলীলা। যোৱাবাৰো দ্বিতীয় নিশা দুদিনীয়া আছিলে, দ্বিতীয় নিশা যোৱাবাৰো কৰিছোঁ। ৰাইজক কি জনাব বিচাৰিছে? ৰাইজে চাবলৈ আহক। আমাৰ এইটো উৎসৱ ভাগ ভালকৈ সম্পন্ন হৈ সংস্কৃতি ৰক্ষা কৰি একতা আৰু সমন্বয়ৰ বাটটো আমি সুগম কৰাৰ যিটো প্ৰক্ৰিয়া, এইখিনি অব্যাহত থাকক, তাকে কামনা কৰি ৰাইজলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ। সদৌ অসমবাসী ৰাইজলৈ মই আজি এই মঞ্চৰ যোগেদি জনাইছোঁ, শ্ৰীকৃষ্ণৰ ৰাসলীলাখন আধ্যাত্মিকতা জড়িত আছে। সেয়ে আমি
প্ৰায় আজি মোৰ 20 বছৰ আগৰ পৰা বসুদেৱ কৰি আছোঁ বিভিন্ন হেৰিত পেণ্ডেলত। চবকে প্ৰতিজন দৰ্শকে শান্তিৰে যেন ৰাস উপভোগ কৰে তাৰ প্ৰতি মোৰ কামনা থাকিলে। বচন শুনিব ন? দিয়া দৈৱকীক প্ৰাণ ভিক্ষা দান, তাৰ পৰিৱৰ্তে মহাৰাজ দৈৱকীৰ গৰ্ভজাত সকলো সন্তান আনি দিম তোমাৰ হাতত। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংসাৰ কৰিব মোৰ বাবালীলাক্ৰমে কিদৰে তোমাৰ হস্ত
আজি বসুদেৱে চাবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত